স্বাগতম জনাইছো নিউজ আছামৰ অন্য এটা ভিডিঅ'লৈ যিসকল ৰান্ধনী কৰ্মী অংগনবাড়ী কৰ্মী তেওঁলোকৰ ভয়ংকৰ প্ৰতিবাদ হ'ব 9 জুলাই তাৰিখে আপোনালোকে এইখন যিখন থাম্বনেইল হৈ দেখিবলৈ পাইছে এই সকলোবিলাক আপডেট আপোনালোকক জনাম 9 জুলাই তাৰিখে কি হ'বলৈ গৈ আছে আৰু কেৱল ৰান্ধনী কৰ্মী বা অংগনবাড়ী কৰ্মীয়েই নহয় সকলো ধৰণৰ কৰ্মচাৰী যিসকলে ন্যূনতম মজুৰিত কাম কৰি আছে অৰ্থাৎ পইচা কমকৈ লৈ তেওঁলোকে চৰকাৰীভাৱেই হওক বা বেচৰকাৰীভাৱেই হওক কৰ্মচাৰী হৈ আছে তেওঁলোকে 9 জুলাই তাৰিখে 1 লাখ কৰ্মচাৰীয়ে অৰ্থাৎ যিসকল কৰ্মচাৰীয়ে ন্যূনতম টকা অৰ্থাৎ ন্যূনতম চেলাৰী পায় তেওঁলোকে 9 জুলাই তাৰিখে প্ৰতিবাদ সাব্যস্ত কৰিব তো সকলোবিলাক আপডেট আপোনালোকক এই ভিডিঅ'টিৰ জৰিয়তে জনাইছোঁ তো ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবলৈ নাপাহৰিব আৰু যদিহে আমাৰ এই চেনেলত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব পোনপ্ৰথমে আপোনালোকক লৈ গৈছোঁ ফেচবুকলৈ এতিয়া আপোনালোকে সাৰ্চ কৰিব CITU আসাম এনেকুৱা ধৰণে আপোনালোকে সাৰ্চ কৰি দিলেই ইয়াতে কিছুমান ইনফৰমেশ্যন দেখিবলৈ পাব ইয়াতে আপোনালোকে দেখিবলৈ পাইছে আজি 1 জুলাই বেশ পৰিধান কাৰ্যসূচীৰ কেইটামান মুহূৰ্ত 9 জুলাইত হ'ব লগা দেশজোৰা ধৰ্মঘট প্ৰচাৰ অভিযান অৰ্থাৎ বিভিন্ন ঠাইত তেওঁলোকে প্ৰচাৰ অভিযান চলাই আছে যে 9 জুলাইত এখন ধৰ্মঘট অৰ্থাৎ আন্দোলন হ'ব তাৰ বিষয়ক লৈ আৰু ইয়াতে আপোনালোকে তাৰ পিছৰ পৰ্যায়ত দেখিবলৈ পাইছে 9 জুলাই দেশজোৰা ধৰ্মঘটৰ সমৰ্থনত আজি 1 জুলাইৰ দিনা সমগ্ৰ অসমতে এক প্ৰচাৰ অভিযান চলোৱা হয় তাৰ অংশ হিচাপে অংগনবাড়ী কৰ্মী সহায়িকাসকলে বেশ পৰিধান কৰে কাম কৰে আৰু তলত মাত্ৰ কেইটামান মুহূৰ্ত ইয়াতে যিবিলাক ফটো আপোনালোকে দেখিবলৈ পাইছে এইবিলাক প্ৰচাৰ চলাই আছে অৰ্থাৎ 9 জুলাই তাৰিখে যাতে সকলো কৰ্মচাৰীয়ে আহি সেই প্ৰতিবাদত সমবেত হয় তাৰ প্ৰতি লক্ষ্য কৰি তেওঁলোকে প্ৰচাৰ অভিযান চলাই আছে যাতে সকলোৱে মিলি এই যি 9 তাৰিখে আন্দোলন হ'ব সেই আন্দোলন সাকসেস কৰিব পাৰে তাৰ প্ৰতি তেওঁলোকে প্ৰচাৰ অভিযান চলাই আছে যাতে সকলো কৰ্মচাৰীয়ে সেই আন্দোলনত যোগদান কৰে ইয়াতে এইসকল অংগনবাড়ী কৰ্মী ইয়াতে কিছুমান ৰান্ধনী কৰ্মীও আছে সকলোৱে একেলগে মিলিত হৈছে ইয়াতে আপোনালোকে বেনাৰখনত দেখিলেই গম পাব অসম ৰাজ্যিক অংগনবাড়ী আৰু কৰ্মী সহায়িকাৰ অন্তৰ্গত শুৱালকুছিত সংহত শিশু উন্নয়ন প্ৰকল্প সমিতি অৰ্থাৎ এইখন হৈছে শুৱালকুছিত প্ৰচাৰ অভিযান চলাইছে তেওঁলোকে আৰু বিভিন্ন ঠাইত এনেকুৱা ধৰণে তেওঁলোকে পোষ্টাৰ আৰিছে যাতে 9 জুলাই তাৰিখে সকলোৱে সমবেত হ'ব পাৰে ইয়াৰ তললৈ যদি আপোনালোকে যায় ইয়াতো আপোনালোকে দেখিবলৈ পাব 9 জুলাইৰ প্ৰচাৰ অভিযান ইয়াতে 3 দিন হৈ গৈছে এই যেটো পোষ্ট হৈছে আপোনালোকৰ বিভিন্ন ঠাইত প্ৰচাৰ অভিযান চলাইছে এইটো 1 তাৰিখ বা 2 তাৰিখৰ পোষ্টৰ হয় ইয়াতো আপোনালোকে দেখিলে গম পাব কোন ইয়াতে পোষ্টাৰখন যদি চাই আপোনালোকে গম পাব অসম ৰাজ্যিক অংগনবাড়ী সহায়িকা সন্থা ডিব্ৰুগড় জিলা ইয়াতে ডিব্ৰুগড় জিলাত প্ৰচাৰ অভিযান চলাইছে তো বৃহৎ এক বিশাল আন্দোলন হ'বলৈ গৈ আছে ইয়াতে দেখিবলৈ পাইছে তাৰ পিছৰ পোষ্টটো 9 জুলাই দেশজোৰা সাধাৰণ ধৰ্মঘটৰ প্ৰচাৰ অংশ ইয়াতে দেৱাল ভোৰটো তেওঁলোকে প্ৰচাৰ চলাইছে যাতে সকলো কৰ্মচাৰীয়ে শ্ৰমিক বিৰোধী যি আন্দোলন হ'ব সেই আন্দোলনত যোগ হৈ এক সাকসেস তেওঁলোকে লাভ কৰিব পাৰে অৰ্থাৎ সকলো সমস্যাৰ যাতে তেওঁলোকে চৰকাৰক ক'ব পাৰে যে ইমান সমস্যা হৈছে আমাৰ যি টকা আমি আপোনালোকে যিমান কমটিকে দিছে তো সকলোবিলাক সমস্যা যাতে চৰকাৰক অৱগত কৰিব পাৰে সেই উদ্দেশ্য আগত ৰাখি তেওঁলোকে এই প্ৰচাৰ অভিযান চলাইছে যাতে 9 জুলাই তাৰিখে এক বিশাল সমাৱেশ হয় তো ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক ইমানেই জনাবলগীয়া আছিল যদিহে আপোনালোকেও পাৰে যিসকল কৰ্মচাৰী গুৱাহাটীৰ ওচৰে পাজৰে আছে তো সকলোৱে যাতে এই 9 জুলাই তাৰিখৰ যি আন্দোলন হ'ব সেই আন্দোলনত আপোনালোকে সমবেত হ'ব যিসকলে অলপ দূৰ হয় তেওঁলোকে নগলেও কোনো ধৰণৰ প্ৰবলেম নাই যদিহে আপোনালোকে অকমান ওচৰৰ ডিস্ট্ৰিক্টৰ হয় গুৱাহাটী তো তেনেহলে আপোনালোকে এই যি সমাৱেশ এই যি আন্দোলন হয় সেই আন্দোলনত আপোনালোকে নিশ্চিতভাৱে আপোনালোকে সংযোগ হৈ এই যি প্ৰচাৰ অভিযান বা এই যি আন্দোলন সফল কৰি তুলিব পাৰিব তো ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক ইমানেই জনাবলগীয়া আছিল তো ভিডিঅ'টি যদি আপোনালোকে অলপ হলেও উপকৃত হৈছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব ধন্যবাদ